পথাৰ নে পথ আজি আপোনালোকক দেখুৱাম এখন বোকাময় পথ আৰু সেই পথৰ দৃশ্য দেখিলে আপুনি অনুমান কৰিব নোৱাৰিব আপুনি ভাবিবলৈ বাধ্য হ'ব যে এই দৃশ্য আচলতে কৰ মই সহযোগিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে নগৰবেৰাৰ ৰংগেশ্বৰী পাম মাছপাৰা গাঁৱৰ যিটো মুখ্য পথ আছে সেই পথছোৱাৰ দৃশ্য এই দৃশ্য দেখিলে হয়তো আপোনালোকক দ্বিতীয়বাৰ এনকেটিভিৰ দৰ্শকসকলক দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই এই পথছোৱা আজিৰ পৰা প্ৰায় 10-15 বছৰ ধৰে এনেদৰে বিধ্বস্ত হৈ আছে একেবাৰে বোকাময় সাধাৰণ বৰষুণ এজাক দিয়াৰ লগে লগে এই পথছোৱা বোকাময় হৈ পৰে আৰু এই অঞ্চলৰ বা এই গাঁওখনৰ যিসমূহ ৰাইজ আছে যিসমূহ লোক আছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী আছে সেই লোকসকল বা স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় স্থানীয় লোক আছে মই কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ঘৰ যিহেতু ইয়াতে এই পথছোৱা কিমান দিনৰ পৰা এনেকুৱা বিধ্বস্ত হৈ আছে বহুত দিনৰ পৰা বিধ্বস্ত হৈ আছে আচ্ছা অসুবিধা কেনেধৰণৰ হৈছে আমাৰতো বিৰাট অসুবিধা হৈ আছে আচ্ছা স্কুলৰ ছাত্ৰ ছাত্ৰী যাব পৰা নাই আমি পাব্লিক যাব পৰা নাই পেকৰ মাজত যাব লাগে কিন্তু আমাৰ বিধায়ক ননী দাস আছে কিন্তু কেতিয়াও আমাৰ ইফালে নাহে ৰাস্তা ঘাট নাচাই আমাৰ কাম একো কৰা নাই আৰু আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট কাউন্সিলৰবিলাক আছে সিহঁতৰ কামবিলাক ইয়াতে কৰা নাই কিন্তু আমি ৰাজ্যে বিৰাট অসুবিধাত পৰি আছো যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত কি ক'ব যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত জনপ্ৰতিনিধিসকল এতিয়া আহিব ভোট বিচাৰি কি ক'ব এতিয়া মানে আমাৰ এইটো ৰাস্তাৰ যি অৱস্থা জনপ্ৰতিনিধি মানে নতুনকে আৰু এইফালে আহিবই নোৱাৰে যি ৰাস্তা এই যে মানে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাত যাব নোৱাৰে ইমান জ্বলা-কলা খুৱাইছে ৰাস্তাটো এটা মানে ক'বই নোৱাৰো যদি ৰোগী নিব লগা হয় এই মুহূৰ্তত তেতিয়াহ'লে কেনেকে নিব ৰোগী নিবলৈ হ'লে বিকল্প ৰাস্তাই নাই ঘৰতে মৰিব দিব লাগিব এইটো ৰাস্তাই দি আৰু সম্ভৱ নহ'ব যে ৰোগী একফালৰ পৰা আনফালে লৈ যাব গাড়ীয়ে দি বা কিবা এম্বুলেন্সে দি সেইটো সম্ভৱেই নহয় বাইক এটা চলিব নোৱাৰে চাইকেল এটা চলিব নোৱাৰে ইমানে মানুহবিলাক চব কেইটা মানে খোজকাঢ়ি আহিব লাগে গতিকে আৰু এম্বুলেন্স আৰু ৰোগী আৰু ক'ত লৈ যায় প্ৰাৰ্থীসকল পঞ্চায়ত প্ৰাৰ্থীসকল আহিছে না নাই ভোট বিচাৰি আহিছে আচ্ছা কি কৈছে তেওঁলোকক মানে ৰাস্তাৰ কথা ক'লে বোলে ঠিক কৰি দিম এইখিনিয়ে কৈ মানে গুচি যায় বাকী আৰু কোনো কাণসাৰ নাই বিধায়িকা আছে বিধায়িকা আহিলে নাই বিধায়িকা আজিলৈকে আমাৰ এইটো ৰাস্তাত আহি পোৱা নাই আচ্ছা বিধায়িকাক মানে এটা কমপ্লেইন হেৰি নটিচো দিছিলো বিধায়িকাক যে আমাৰ এইফালে আবেদন জনাইছিলো যে এইফালে ৰাস্তাটো আমাৰ লাগে এতিয়ালৈকে মানে কোনো বিধায়িকা কোনো কাণসাৰে কৰা নাই আমাৰ আচলতে পকীকৰণ হ'ব লাগে ন আচলতে পকীকৰণ হ'ব লাগে অলপ ৰাস্তা মানে হৈছেও যোৱা পঞ্চায়তৰ হেৰি প্ৰেচিডেণ্টৰ আণ্ডাৰত তাৰপিছত আৰু নাই 100 মিটাৰ মান হৈছে তাৰপিছত দাবী কি জনাব এতিয়া মানে চৰকাৰ পক্ষক আমি দাবী জনাও যে আমাৰ এইখিনি ৰাস্তাটো আমাৰ মানে পকীকৰণ কৰি দিব লাগে ৰাস্তাখিনি ভাল হ'ব লাগে এইটোৱে দাবী জনাও চৰকাৰক হয় চাওক চৰকাৰ বা জনপ্ৰতিনিধিসকলে যিমানে ঢাকঢোল নবজাওক কিয় যিমানে উন্নয়ন হৈছে বুলি ফুলজাৰি নামাৰক কিয় এই পথছোৱাই কিন্তু সকলো উন্নয়নৰ প্ৰকৃত ছবি দাঙি ধৰিছে উন্নয়ন কিমানখিনি হৈছে এই পথছোৱা দেখাৰ পাছত আপোনালোকে নিজে অনুমান কৰিব পাৰিব